তেল পিঠা বনাম বুলি ভাবিছোঁ। পিছে মই চাউলৰ গুড়িৰে তেল পিঠা নবনাওঁ। এয়া মই এই চুজি লৈছোঁ, চুজিৰ পেকেট। এই চুজিৰে মই আবেলি চাহৰ কাৰণে মই এয়া ভাবিছোঁ চুজিৰে অকণমান তেল পিঠা বনাম। প্ৰথমতে মই একাপ চুজি লৈছোঁ। একাপত নহ'ব বাৰু, আৰু 1.5 কাপ লৈছোঁ চুজি। এইখিনি মই এতিয়া গ্ৰাইণ্ড কৰি লওঁ, মিহি কৰি লওঁ। এয়া চুজিখিনি অকণমান মিহি কৰি লৈছোঁ। এতিয়া মই ইয়াৰ লগত এই 1/2 কাপ মান চেনি দিছোঁ আৰু 1/4 কাপ গুড় দি দিছোঁ। ফ্লেভাৰৰ কাৰণে দিম 1/2 কাপ। অকণমান দি দিছোঁ। মানে গৰম কৰা গাখীৰ ঠাণ্ডা হৈছে, এতিয়া গৰম কৰা হৈ গ'ল। এইখিনি গাখীৰ, চেনি, গুড়, এলাচি এতিয়া মই ইয়াতে অলপ অলপ দি ধুনীয়াকৈ সানি ল'ম। এতিয়া বেটাৰখিনিৰ লগত মই 1/4 ইয়াতে ময়দা এড কৰিম। এইখিনি একদম ধুনীয়াকৈ মিক্স হ'ব লাগিব। ইয়াৰ বেলেঞ্চটো আহিবৰ কাৰণে মই 1/2 চামুচমান নিমখ এড কৰিছোঁ। এনেকুৱা পাতল হ'ব লাগিব। তাৰপিছত এইখিনি মই ৰেষ্টৰ কাৰণে থওঁ। এতিয়া বাজিলে মই 1 ঘণ্টাৰ কাৰণে ৰেষ্টত থওঁ। 5টাত মই এইখিনি 1 ঘণ্টা হৈ গ'ল। 1 ঘণ্টাৰ পিছত মই এইখিনি চাওঁ কেনেকুৱা হ'ল। অলপ বেছি ডাঠ হ'ল চুজিৰেতো, সেইকাৰণে অকণমান মই ইয়াতে পানী মিক্স কৰিছোঁ। অলপ বেলেগ টেষ্টৰ কাৰণে চব কুটি দিছোঁ। এইখিনি এতিয়া ভালকৈ মিলাই লওঁ। আমাৰ মিক্স হৈ গ'ল ধুনীয়াকৈ। এতিয়া মই কেৰাহীত তেল গৰম হৈ আছে মোৰ। মই এতিয়া এখন দি চাওঁচোন। এয়া মোৰ পিঠাকেইটা ভজা হৈ গ'ল, ৰেডি।